শক্তি বিভাগত ৫,০০০তকৈও অধিক যুৱক যুৱতীৰ নিযুক্তি হ'ল আৰু আমাৰ চৰকাৰৰ এই কাৰ্যকালৰ এইটোৱে অন্তিম নিযুক্তি আছিলে আৰু আমি ১,৬৪,৮০০টা নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিব পাৰিলোঁ। ১,০০,০০০ চৰকাৰী চাকৰি প্ৰতিশ্ৰুতি আছিলে আৰু ১,৬৫,২০০ কম আজি আমি চৰকাৰী নিযুক্তি দিবলৈ সক্ষম হ'লোঁ। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰত এই সময়ছোৱাত ৫০,০০০তকৈও বেছি কণ্ট্ৰেকচুৱেল এপইণ্টমেণ্ট হৈছে। তাক মই এই হিচাপত অনা নাই, অকল মাত্ৰ নিয়মীয়া নিযুক্তি ১,৬৫,০০০ আমি দিবলৈ সক্ষম হ'লোঁ। অসমৰ ৰাজ্য স্থাপন হোৱাৰ পৰা আজিলৈকে অসমত কেতিয়াও এনেধৰণৰ নিযুক্তি হোৱা নাছিল আৰু নিযুক্তিৰ লগতে নিকা নিযুক্তি, ইমান ডাঙৰ নিযুক্তিৰ প্ৰক্ৰিয়া ৰাজ্যত কেতিয়াও হোৱা নাছিল। নিযুক্তিক লৈ আজি ৰাজ্যৰ যুৱ শক্তিৰ মাজত এটা নতুন আশা আৰু আকাংক্ষাৰ সৃষ্টি হৈছে। আমাৰ চেষ্টা হ'ব যে অহা ৫ বছৰতো আমি এই নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ, যাতে আমাৰ ৰাজ্যত যুৱক যুৱতীসকলে কৰ্মসংস্থাপন আৰু নিজৰ সপোনবিলাক বাস্তৱত ৰূপায়িত কৰাৰ সুযোগ আৰু সম্ভাৱনা দুয়োটাই বিচাৰি পায়। আগতে আশা কৰ্মী চাকৰিৰ কাৰণেও পইচা দিব লাগিছিল, অংগনবাদী কৰ্মী সহায়িকাৰ কাৰণেও পইচা দিবলগীয়া হৈছিল, আনকি মিড ডে মিল ৱৰ্কাৰৰ পোষ্ট পাবৰ কাৰণেও পইচা দিবলগীয়া হৈছিল। তলত যদি ১,০০,০০০ টকা দিবলগীয়া হৈছিলে, DSP ACSৰ চাকৰিৰ কাৰণে ১ কোটিলৈকে দিবলগীয়া হৈছিলে। তাৰমানে ১,০০,০০০ৰ পৰা ১ কোটি প্ৰত্যেকটো চাকৰিৰ এটা ৰেট আছিলে কংগ্ৰেছৰ দিনত আৰু কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক সকলোৱে তাত জঁপিয়াই পৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰকাৰ গঠন হওঁতেই আমাক সকলোকে নিৰ্দেশ দিছিল যে নিযুক্তিৰ প্ৰক্ৰিয়া নিকা কৰিব লাগে, ট্ৰান্সপাৰেণ্ট কৰিব লাগে, স্বচ্ছ কৰিব লাগে। ৰাজনৈতিক ইচ্ছা শক্তি, বিষয়াসকলৰ সহযোগিতা আৰু আমি গোটেই নিয়ম প্ৰণালীত যি ধৰণে সংশোধন কৰিলোঁ, যিয়ে এই তিনিওটা পলিটিকেল উইল পাৱাৰ, ব্যুৰক্ৰেচিৰ ছাপোৰ্ট আৰু ষ্ট্ৰীমলাইনিং অফ গভৰ্ণমেণ্ট ৰুলছ, এই তিনিওটা ব্যৱস্থা আমি কাৰ্যত পৰিণত কৰাৰ কাৰণে ১,৬৫,০০০ নিযুক্তিৰ এটা নিযুক্তিও হাইকোৰ্টত চেলেঞ্জ নহ'ল। কোনো যুৱক যুৱতীয়ে আমাক পৰা টকা লৈ চাকৰি দিছে বুলি অভিযোগ নকৰিলে আৰু এই সময়ছোৱাত যুৱক যুৱতীসকলৰ মাজত চৰকাৰৰ প্ৰতি এটা ডাঙৰ ইতিবাচক মনোভাৱৰ সৃষ্টি হ'ল। ৰাজনৈতিক ইচ্ছা শক্তি নাথাকিলে এই কাম কেতিয়াও সম্ভৱ নহ'লহেঁতেন। ৰাজনীতি কৰা লোকৰ টকাতকৈও আমাৰ কৰ্মী বা কাৰ্যকৰ্তাসকলৰ পৰা আমি যিটো প্ৰেছাৰ পাওঁ যে আমি আপোনাৰ হৈ ইলেকশ্যনত কাম কৰিছোঁ, আপুনি আমাক চাকৰি এটা দিয়ক, এইটোৰ বিপৰীতে তেওঁলোকক বুজোৱা যে নহয়, আমি অসমৰ কাৰণে স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়াক সাৱটি ল'ব লাগে, ই এটা ডাঙৰ পলিটিকেল ইচ্ছা শক্তিৰ দৰকাৰ আছিলে। আৰু মই আমাৰ প্ৰত্যেকগৰাকী ব্যক্তি কাৰ্যকৰ্তাক ধন্যবাদ জনাম যে
আমি একেলগে যিটো কাম কৰাৰ সপোন দেখিছিলোঁ তাক সকলোৱে সহযোগিতা কৰিলোঁ।